50 লাখ টকা দাবী কৰা এলিগেশ্যন আছে আপোনাৰ কিন্তু কিমান সঁচা দাদা কথাটো দাদা কিমান সঁচা কথাটো আপুনি কোন সংগঠনৰ দাদা আপুনি কোন সংগঠনৰ দাদা এটা কেছ ৰেজিষ্টাৰ হৈছিলে দুদিনৰ আগতে তো ফাৰ্মা কোম্পানী এটাত মানুহৰ পৰা এটা আননোন নম্বৰৰ পৰা এক্সটৰ্চন কল এটা আহিছিলে তেখেতৰ পৰা প্ৰায় 50 লাখ চল্লিছ ডিমাণ্ড কৰিছে এই মুহূৰ্তত আমি এটা কেছ লৈছোঁ ডিছপুট থানাত আৰু আমি টেকনিকেলি ইনভেষ্টিগেশ্যন কৰি যোৱাকালি গোগামুখৰ পৰা আমি এজন ল'ৰাক আটক কৰিছোঁ আৰু যিটো ফোন নম্বৰৰ পৰা ফোন কৰিছিলে সেই ফোনটো প্লাছ চিমখন যিখন তেখেতে বেলেগৰ নামত কৰি আছিলে সেইটো আমি ৰিকভাৰ কৰিছোঁ কিবা সংগঠনৰ নামত দাবী বা কিবা এনেকুৱা কি পাইছে সংগঠনৰ নাম লৈছিল নেকি ইনভেষ্টিগেশ্যন চলি আছে এতিয়ালৈ আৰু গোটেইখিনি আমি ইনভেষ্টিগেশ্যন কৰি থাকোঁ কিবা কেনেকুৱা কিবা লিংক আছে কিমান ভাবুকিও দিছিল নেকি এনেকৈ যদি পইচা নিদিয়ে তেখেতক ভাবুকি দিছিলে যে মানে পইচাটো যদি এক্সটৰ্চন মানিটো যদি দিয়া নহয় মানে যোৱাকালি আজি ডেট আছিলে 28 তাৰিখ নিদিলে তেখেতে কোম্পানী বন্ধ কৰি দিব তেখেতৰ পৰিয়ালৰ প্ৰতি ভাবুকি দিছিলে এমাউণ্টটো কিমান ছাৰ 50 লাখ নাম নল'লেও মানে জাতীয় সংগঠন নাই ইনভেষ্টিগেশ্যন চলি আছে বৰ্তমান আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ